ফৰ আছাম, প্ৰে ফৰ উজনি অসম। উজনি অসমে কোনোদিন দেখা নাছিল এনেকুৱা বানপানী, এনেকুৱা দুৰ্যোগ। যি সহায় কৰিলে সকলোকে বহুত বেছি ধন্যবাদ। কিন্তু আমাক এটা স্থায়ী সমাধান লাগিব। এই বানপানী আৱাজ লাগিব সকলোৰে। এই পানীবোৰ শুকোৱাৰ পাছত কি হ'ব? এই স্বৰ্গদেউ মাপ কাঠিত নাছিলে একো ভুল। 600 বছৰীয়া ইতিহাসত ধৰিলে আজি খুন। প্ৰাণৰ দিশৰ বুকু খান্দি কৰি দিলে ধ্বংস। উজনিত আজি কান্দো নৰে কিৰিলি এবাৰ শুন। এই প্ৰশ্ন মোৰ চৰকাৰলৈ কি কৰি আছিলে ইমান দিন? শিল বালিৰ মাইনিঙত প্ৰকৃতি হ'ল দিশহীন। উটুৱাই নিলে ঘৰ বাৰী খাটি খোৱা মানুহক। পানীৰ মাজতে নিমাত প্ৰাণী হৈ গ'ল বিলীন। এই জুবিনদাৰ আদৰ্শৰে অসম আমাৰ ৰূপহী। গোটেই অসমীয়া উঠি আহিল জাতি ধৰ্ম এক কৰি। মানৱতাৰ জয় গান সকলোতে শুনিলো। পিছে আমাক স্থায়ী সমাধান লাগে নালাগে আৰু বানপানী। দলিয়াই দিয়া পচা চাউল বিচৰা আমি নাছিলো। চৰকাৰৰ এইবোৰ ৰূপ বানপানীতে দেখিলো। অসমীয়া জাতি এক নহলে মৰিম এইবাৰ বুজিলো। সেউজীয়াবোৰ নাইকিয়া হলে কি হব শিকিলোৱে। আৱাজ লাগে প্ৰতিজন জনতাৰ। অসমীয়াই সহ্য নকৰে কিন্তু প্ৰতিবাৰ লাগিবই আমাক এইবাৰ সোণৰ অসম। হলেও হওক অসমত এইবাৰ ডাঙৰ এক প্ৰতিবাদ। স্বৰ্গদেউ মাপ কাঠিত নাছিল একো ভুল। 600 বছৰীয়া ইতিহাসত ধৰিলে আজি খুন। প্ৰাণৰ দিশৰ বুকু খান্দি কৰি দিলে ধ্বংস। উজনিত আহি কান্দো নৰে কিৰিলি এবাৰ শুন। অসমত এইবোৰ শেষ হওক, কিন্তু সকলোৱে এবাৰ আৱাজ উঠাওক। কাৰণ প্ৰতি বছৰে হৈ থকা বানপানী কেতিয়াও আমি সহ্য কৰিব নোৱাৰো। এটা স্থায়ী সমাধান লাগিব।